মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.3 ৰ কোৱেশ্চন 1। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰো। চাবা কোৱেশ্চনটো মই লিখা নাই, মই জাস্ট যিখিনি দেখুৱাব দিছে সেইখিনি লিখিছো। মই স্ক্ৰিনত লগাই দিছো, তাৰ পৰা চাব পাৰি আছা। একে ভূমি BC, BC আমাৰ কি দি আছে? ভূমি দি আছে। ওপৰত ABC, ABC এটো এটা ত্ৰিভুজ আৰু এডাল ত্ৰিভুজ দি আছে তোমালোকৰ BDC। ঠিক আছে, এই ত্ৰিভুজ দুটা সমবাহু। সমবাহু ত্ৰিভুজ মানে কি? দুটাকৈ বাহু সমান আছে। প্ৰথম ত্ৰিভুজটো যেনেকুৱা ABC, এইটো ত্ৰিভুজৰ এই বাহু দুটা তোমালোকৰ সমান দি আছে, আৰু BDC ত্ৰিভুজৰ তোমালোকৰ এই বাহু দুটাল কি দি আছে? সমান দি আছে। নেক্সট কৈছে যে যাতে শীৰ্ষবিন্দু A আৰু D BC ৰ একফালে থাকে। আচ্ছা, যদি বৰ্ধিত AD বৰ্ধিত কৰিলে BC ৰ P বিন্দুত কাটে, BC ৰ P বিন্দুত কাটিছে, তেন্তে আমাক এই চাৰিটা প্ৰমাণ কৰিব দিছে। ঠিক আছে, তেনেহলে আমি প্ৰমাণটো চাম কেনেকৈ কৰিম। প্ৰথমতে আমি লিখিম দিয়া আছে। কি দিয়া আছে? আমাক দিয়া আছে কি? আমি এনেকে লিখি লম যে AB ইকুৱেল টু AC। কিয়? ব্ৰেকেটত লিখি দিবা ত্ৰিভুজ ABC সমদ্বিবাহু। ঠিক আছে, সমদ্বিবাহু মানে দুটা বাহু সমান। আৰু লিখিম BD ইকুৱেল টু তোমালোকৰ BC, BD ইকুৱেল টু BC। এইটো তোমালোকৰ কি ত্ৰিভুজ? ত্ৰিভুজ BDC। এইটো কি দি আছে? সমদ্বিবাহু। হ'ব, এইখিনি আমাক দি আছে। আমাক প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে এই চাৰিটা। লিখি দিব পাৰা। প্ৰমাণ কৰিব লাগে। এক নম্বৰত কি দি আছে? যে ত্ৰিভুজ ABD সৰ্বাংগ সম কাৰ লগত? ত্ৰিভুজ ACD ৰ লগত। ঠিক আছে, তোমালোকৰ 2 নম্বৰত চাবা ত্ৰিভুজ ABP সৰ্বাংগ সম কাৰ লগত দেখাব দিছে? ACP। আৰু এই দুটা লাইন আমি লিখি লম প্ৰথমতে, পিছত তোমালোকৰ বুজাই দি আছো মই। তোমালোকে এই চাৰিটা কি কৰিব লাগে? প্ৰমাণ কৰিব লাগে। ঠিক আছে, ABD তোমালোকৰ এইটো ত্ৰিভুজ কাৰ লগত? ACD ইয়াৰ লগত সৰ্বাংগ সম। ABP এইটো ত্ৰিভুজ ACD ৰ লগত ACP ৰ লগত, সৰি D নহয়, ACP ৰ লগত সৰ্বাংগ সম। AP A আৰু D সমদ্বিখণ্ডিত কৰে, তাৰমানে এইটো কোণ সমান দেখাব লাগিব, আৰু এইটো কোণ আমাৰ সমান দেখাব লাগিব। ঠিক আছে, 4 নম্বৰত চোৱা কি আছে? AP BC ৰ লম্ব সমদ্বিখণ্ডক। AP BC ৰ লম্ব সমদ্বিখণ্ডক মানে আমাক কি দেখাব লাগিব? BP ইকুৱেল টু PC দেখাব লাগিব, আৰু এই কোণবিলাক কি দেখাব লাগিব? 90 ডিগ্ৰী প্ৰুফ কৰিব লাগিব। ঠিক আছে, তোমালোকে এইটো লিখি লোৱা, যেহেতু ঠাই নাই মই এইটো গুচাই দিছো। ঠিক আছে, যিখিনি লিখিছা তাৰ পিছত ইয়াৰ পৰা ষ্টাৰ্ট কৰিবা। ঠিক আছে, এইটো লাইনৰ পৰা ষ্টাৰ্ট কৰিবা। প্ৰমাণ প্ৰথমতে আমি 1 নংটো প্ৰমাণ কৰিম। ঠিক আছে, 1 নং প্ৰমাণ কৰিবৰ কাৰণে আমাৰ কি লাগিব? ABD মই এক্সট্ৰাকে আঁকি দিছো। ABD তোমালোকৰ ত্ৰিভুজটো এইটো ত্ৰিভুজৰ লগত কি কৰিব লাগিব? ADC এই দুটা ত্ৰিভুজ তোমালোকৰ কি দেখাব লাগিব? সৰ্বাংগ সম বা সৰ্বসম। ঠিক আছে, ইয়াৰ নামটো কি হয়? সৰ্বসম বা সৰ্বাংগ সম। চাবা প্ৰথমতে আমাৰ দিয়া আছে এই দুটা ত্ৰিভুজক আমি সৰ্বাংগ সম বা সৰ্বসম দেখাবৰ কাৰণে কি দেখাব পাৰো? চাবা আমাৰ AB ইকুৱেল টু AC আমাক দিয়া আছে। AB ইকুৱেল টু AC লিখিম আমি। এইটো ত্ৰিভুজৰ নাম কি হ'ব? ABD ABD। আৰু কোনটো ত্ৰিভুজ? এইটো ত্ৰিভুজ নাম কি হ'ব? ত্ৰিভুজ ADC ৰ পৰা
আমি প্রথমতে লিখি লৈছো AB ইকুয়াল টু AC কেনেকৈ কাৰণ ABC এটা সমদ্বিবাহু আমাক কোশ্চেনত দিয়া আছে আৰু এই বাহু দুটাৰ পৰা তোমালোকে কি পাবা BD ইকুয়াল টু DC BD ইকুয়াল টু DC তোমালোকে সাইডত লিখিব পৰা দিয়া আছে বা প্ৰদত্ত বুলি লিখিব পৰা দিয়া আছে বা কি লিখিব পৰা প্ৰদত্ত নেক্সট তোমালোকে AD ইয়াতে আৰু ইয়াতে দুটাতে আছে মানে AD আমাৰ কি হৈ গল AD ইকুয়াল টু AD আমি সাধারণ বাহু হিসাবে পালো ঠিক আছে সাধারণ বাহু এতিয়া আমি জানো ত্ৰিভুজৰ তিনিটা বাহু সমান হলে আমি কি কব পাৰো ত্ৰিভুজ দুটা সৰ্বসম কি হিসাবে বা উপপাদ্য বা ইংলিশত লিখিলে কি লিখিব লাগে S বা অসমীয়াত লিখিলে লিখিব লাগিব বা হল এটো ত্রিভুজ আমার 1 নম্বরটো প্রুফ কমপ্লিট হল কিন্তু আমার 3 নম্বর 2 নম্বর এইবিলাক প্রুফ করার কারণে আমি ইয়ার পর আৰু দুটা লাইন লিখি রাখিম চাবা ইয়ার পর তোমালোকে কি পাবা এইটো কোণ কার লগত সমান হ'ব এইটো কোণৰ লগত সমান হ'ব এইটো কোণৰ নাম কি আছে তোমালোকৰ एंगल BAD जितो कोण लिखिब लागे ताक आमी মাজত ৰাখিম BAD इक्वल टू एंगल তোমালোকৰ কি হ'ব CAD বা DAC যিকোনো এটা ক'ব পাৰা DAC ঠিক আছে কি হ'ব CPCT মানে করসপন্ডিং एंगल হ'ব কি হৰ আমাৰ কংগ্ৰুয়েন্ট ট্রায়াঙ্গেল মানে কি হয় সৰ্বসম ত্ৰিভুজৰ আমাৰ একে একে দেখা কোণবিলাক কি হয় সমান হয় একে একে দেখা বাহুবিলাক কি হয় সমান হয় ঠিক আছে এটো আমি ইয়াৰ পৰা লিখি থলো এটো আমি সমীকৰণ 1 বুলি লিখি থলো ঠিক আছে এতিয়া মই এটো ঘোষাই দি আছো এতিয়া আমি 2 নম্বৰটো প্ৰুফ কৰিম এইটো লাইন লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা এতিয়া আমি 2 নম্বৰটো প্ৰুফ কৰিম কি ABP তোমালোকৰ সুবিধাৰ কাৰণে মই এক্সট্ৰা কে আকি লৈছো ABP আৰু ACP এই দুটা ত্ৰিভুজ ঠিক আছে এই দুটা ত্ৰিভুজক আমাৰ কি দেখাব লাগে সৰ্বসম বা সৰ্বাংগসম আমাক দেখাব লাগে সব আমি লিখিলাম ত্ৰিভুজ ABP আৰু ত্ৰিভুজ ACP এর পৰা চাবা তুমি প্রথমতে আমাক দিয়া আছে AB ইকুয়াল টু AC এটো দিয়া আছে AB ইকুয়াল টু AC ঠিক আছে তোমালোকে এটো লাইন লিখাৰ পিছত 2 নম্বৰটা আকৌ প্ৰমাণ লিখিব না লাগে ঠিক আছে 2 নম্বৰ দি লিখি যাবা এটো আমাক দিয়া আছে আৰু এটা আমি কি সাধারণ বাহু পাম সাধারণ বাহু লিখাৰ আগত আমি কোণটো লিখি দিম কোনটো কোণ BAD আমার এইটো কোণ তার মানে এইটো কোণ হয় না নাই আৰু DAC এইটো কোণ তার মানে আমার এইটো কোণ হ'ব আমি নতুনকে নাম লিখিব পাৰো নাইবা আমি এইটো লিখিব পাৰো ঠিক আছে নতুনকে নাম লিখি দিলো BAP ইকুয়াল টু কি হ'ব তোমালোকৰ PAC কোৰ পৰা পাইছো আমি 1 ৰ পৰা মানে ইয়াতে ডি টাইপ পি হৈ গৈছে তোমালোকে কনফিউজ হ'ব না লাগে কোণটো একে আছে ঠিক আছে নেক্সট আমাৰ সাধারণ বাহু দিয়া আছে AP ইকুয়াল টু AP ইকুয়াল টু আমি AP লিখি দিলু আমাৰ কি হ'ব সাধারণ বাহু এতিয়া ত্ৰিভুজৰ বাহু কোণ বাহু উপপাদ্য মতে আমি কি ক'ব পাৰো ত্ৰিভুজ দুটা কি হ'ব সৰ্বসম ক'ব পাৰো আমি ত্ৰিভুজ APB সৰ্বসম বা সৰ্বাংগসম বা কংগ্ৰুয়েন্ট ACP ঠিক আছে কি মতে আমাৰ প্ৰথমতে বাহু আছে মানে S দ্বিতীয়তে আমাৰ কোণ আছে তাৰ মানে কি হ'ব এংগেল তৃতীয়তে আকৌ বাহু আছে তাৰ মানে তোমালোকৰ S হ'ব ঠিক আছে আৰু অসমীয়াত লিখিলে বা
তোমালোকৰ বা লিখিব লাগিব যিকোনো এটা লিখিবা হলে অসমীয়াটো লিখি লবা নহলে ইংৰাজীটো আমাৰ লিখি লবা চাবা মই এটো আন্ডারলাইন কৰি ৰাখিছো মই ব্ৰেকেট দি ৰাখিছো মানে পিছত আমাৰ কামত আহিব সেই কাৰণে এটো লাইন আমি লিখি ৰাখিছো ইয়াৰ পৰা ইয়াৰ পিছত লিখিবা তোমালোকে এটো লাইনৰ পিছত এটো আমাৰ 2 নম্বৰটো প্ৰুফ হৈছে কিন্তু আমাক আৰু এই 3 নম্বৰটো প্ৰুফ কৰাৰ কাৰণে আমাৰ আৰু লাগিব চাবা আমি করসপন্ডিং কোণ এটো কোণ আমি সি কোণৰ লগত সমান ক'ব পাৰো না নাই এটো কোণ ইয়াৰ লগত সমান এটো কোণ আমাৰ কি ইয়াৰ লগত সমান আমি ক'ব পাৰো আমার এইটো কোণ নালাগে কিন্তু আমার এই পি কোণ দুটা লাগিব ঠিক আছে এইটো কোণৰ নাম তোমালোকে কি পাবা বি পি এ যেটো কোণ লিখিব লাগে তাক আমি কি লিখিম মাজত ৰাখিম ৰাখি দিলু ইকুয়াল টু আমাক এইটো কোণ লাগে এ পি সি লিখিব পাৰো আমি এ পি সি কি হিচাপত সি পি আমাৰ সিটি এটোক আমি 2 নং বুলি দিম চাবা ইয়াৰ পৰা আৰু এটা লাইন আমি লিখি ৰাখিব লাগিব এটো হল আমি এটো বিপি ইকুয়াল টু পিসি আমি ক'ব পাৰো না নাই বিপি ইকুয়াল টু পিসি আমাৰ একে একে দেখাত বাহুবিলাক কি হয় সমান হয় সৰ্বসম ত্ৰিভুজৰ বিপি ইকুয়াল টু পিসি এটো কি হ'ব সিপি সিটি এটো 3 বুলি তোমালোকে নামকৰণ কৰি ৰাখা এখিনি মই গুছাই দি আছো তোমালোকে লিখি ল চাবা এইটো লাইন লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা স্টাৰ্ট কৰিবা 3 নম্বৰত আমাক কি কৈছে এপিএ এ আৰু ডি কোণক কি কৰে সমদ্বিখণ্ডিত কৰে এ কোণক কৰে আমি অলৰেডি প্ৰুফ কৰিছো ঠিক আছে জাস্ট লিখিয়া দিম কিন্তু ডি কোণক মানে এই দুটা কোণ আমাৰ সমান দেখাব লাগিব হয়নে নাই এই কোণ দুটা সমান দেখাবৰ কাৰণে আমাৰ কি কৰিব লাগিব ত্ৰিভুজ দুটা ত্ৰিভুজ আমাৰ সৰ্বসম দেখাব লাগিব সেই ত্ৰিভুজ দুটা কোন দুটা আমাৰ বি ডি পি সৰ্বসম দেখাব লাগিব তাৰ লগত ডি পি সি তেতিয়াহে আমি ক'ব পাৰিম হয়নে নাই চাবা এনেকে লিখিম ত্ৰিভুজ বি ডি পি আৰু ত্ৰিভুজ এইটো ত্ৰিভুজৰ নাম কি হ'ব পিডিসি তোমালোকে যি ক'বা পিডিসিৰ পৰা চাবা কি পাবা বিপি ইকুয়াল টু পিসি অলপ আগতে আমি লিখি লৈছো ঠিক আছে ইখিনি লিখাৰ পিছত ইয়াৰ পৰা আৰম্ভ কৰিবা তোমালোকে বিপি ইকুয়াল টু পিসি আমাৰ 3 নং 3 পৰা ঠিক আছে আচ্ছা তোমালোকে বিডি ইকুয়াল টু ডিসি অলরেডি পাইছা তোমালোকে বিডি ইকুয়াল টু ডিসি আমাক দিয়া আছিল বিডি ইকুয়াল টু ডিসি আৰু বিপি আৰু ডিপি কি আছে সাধাৰণ বাহু আছে বিপি ইকুয়াল টু ডিপি আমাৰ কি হল সাধাৰণ বাহু এনেহলে আমি ইয়াৰ পৰা কি ক'ব পাৰো ত্ৰিভুজ বিডিপি কি হিসাবে বাহু 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 বা এস 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 স্বীকার্য বা উপবাদ্য মতে আমি কি ক'ব পাৰো ত্ৰিভুজ দুটা সৰ্বসম ঠিক আছে এস 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 বা অসমীয়াত লিখিলে লিখিব লাগিব বা 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 ঠিক আছে এতিয়া তোমালোকে চাবা ইয়াৰ পৰা আমি কি ক'ব পাৰো এইটো লাইনৰ পৰা আমি কি ক'ব পাৰো আমাৰ লাগে হল এই কোণ দুটা সমান দেখাব লাগে হয় নে নাই এই কোণ দুটা হ'ব না নাই আমাৰ করসপন্ডিং কোণবিলাক কি হয় সমান হয় অতএব এঙ্গেল এটো কি বিডিপি বিডিপি যেটো কোণ লিখিব লাগে তাক আমি কি কত ৰাখিব লাগে মাজত ৰাখিব লাগে ইকুয়াল টু তোমালোকৰ হ'ব পিডিসি পিডিসি ইয়াক আমি লিখি দিম সিপি সিটি এতিয়া চাবা বিডিপি 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 এটো কোণ ইকুয়াল টু পিডিসি পিডিসি হল এতিয়া আমি সমান দেখাইছো আৰু এক নং সমীকৰণটো আছিল আমাৰ এইটো মানে বি এ ডি আমাৰ এই ওপৰৰ কোণটো ইকুয়াল টু ডি এ সি
DAC আমার এইটো সাইডৰ কোণটো সমান আমি দেখাইছো এইটো লাইন লিখি এইটো লাইন লিখিবা লিখাৰ পিছত লিখিবা যে 3 প্ৰমাণিত হল ঠিক আছে এইটো লাইন লিখি এখানে লিখি লবা ঠিক আছে এইটো আকৌ লিখিব না লাগে ৰাখিছো আমাৰ কাৰণ পিছত লাগিব তোমালোকে এইখিনি লিখি লোৱা মই গুছাই দিছো সাবা নেক্সট 4 নাম্বার আমি প্রুফ কৰিম এইটো লাইন লিখাৰ পিছত আমি 4 নাম্বার প্রুফ কৰিম সাবা AP BC ৰ লম্ব সমদ্বিখণ্ডক সোয়া BP = PC আমি সমান দেখাইছো এতিয়া আমাৰ জাস্ট এই কোণ যিকোনো এটা কোণ আমাৰ কি দেখাব লাগিব 90 ডিগ্ৰী দেখাব লাগিব ঠিক আছে আমি এই গোটেই কোণটো কি কৰিব পাৰো গোটেই কোণটোক আমি কব পাৰো যে 180 ডিগ্ৰী কারণ আমার সরল কোণ এই কোণটোৰ নাম লিখিম আমি এই যে আমাক 2 নম্বৰ সমীকৰণত লিখিছিল BPD প্লাস মানে BPD এইখিনি কোণ তোমালোকৰ কাৰ লগত ইকুৱেল হৈ আছে মানে প্লাস এইখিনি কি হ'ব DPC এই দুটা প্লাস কৰিলে তোমালোকে 180 কিয় আমাৰ সরল কোণ কি হয় তোমালোকৰ 180 ডিগ্ৰী হ'ব এতিয়া তোমালোকে পাইছা অলৰেডি BPD আমি কি লিখিব পাৰো DPC লিখিব পাৰো DPC প্লাস আমাৰ DPC = 180 ডিগ্ৰী হল এতিয়া মনে মনে ইয়াতে কিমান আছে 1 আছে ইয়াতেও মনে মনে কিমান আছে 1 আছে 1 আৰু 1 প্লাস কৰিলে তোমালোকে পাবা 2 DPC ঠিক আছে = 180 এতিয়া DPC = 180/2 আমাৰ কি আছে পূৰণ আছে এইটো সাইডত যায় হৰণ হ'ব 2 এৰে কাটিলে 18 ৰ মাজত 9 শূন্যৰ মাজত 0 তাৰ মানে DPC = 90 ডিগ্ৰী আৰু 3 implies কি পাইছা BP = PC তেনেহলে আমাৰ কি হল 4 প্ৰমাণিত হল বা প্রুফ লিখিব পাৰা হেন্স প্রুফ বুলি লিখিব পাৰা হ'ব ভিডিওটো ৰখাই লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু এইটো পাৰ্টৰ পুৰণি ভিডিওবিলাক যদি চোৱা নাই তেনেহলে চাই লবা চেনেলটো যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা